আজি নলবাৰীৰ উপস্থিত হস্পিটেলত পংকজ পল্লৱ শৰ্মাৰ মামৰ নামৰ এখন চুটিচিত্ৰ সেইখন চালোঁ আজি খুব আনন্দ লাগিছে। কাৰণ কিয় ইয়াত পংকজ পল্লৱ শৰ্মা ইতিমধ্যে বহুবিলাক এই চুটিচিত্ৰ নিৰ্মাণ কৰিছে আৰু মই যিকেইখন দেখিছোঁ প্ৰতিবিলাকতে তেওঁৰ এটা সামাজিক পৰিৱৰ্তন বা সমাজ সংস্কাৰৰ যিটো বাণী বা মেছেজ সেই কথাটো তেওঁৰ তাত প্ৰতিফলিত হয়। আৰু মই আৰু এটা কথা লক্ষ্য কৰিছোঁ যে পংকজ পল্লৱ শৰ্মাৰ চুটিচিত্ৰ কিন্তু তাৰ যিটো মেছেজ সেই মেছেজ কিন্তু সমাজৰ কাৰণে এটা বিৰাট দীঘল মেছেজ, যি মেছেজে আমাৰ সমাজক তাৰমানে চুই যাব পাৰে। আৰু আজি এইখন চাই সেইটো এটা উপলব্ধি হৈছে। কিন্তু এগৰাকী মই উপলব্ধি কৰিছোঁ যে এইসকল কলা কৌশলীক পংকজ শৰ্মাৰ নিচিনা পল্লৱ শৰ্মাৰ দৰে তেওঁলোকক আচলতে চৰকাৰে বিশেষ ধৰণে সহায় সহযোগিতা আগবঢ়োৱা উচিত। আৰু মই আৰু এটা কথা ভাল পাইছোঁ যে পংকজ পল্লৱে তেওঁৰ যিবিলাক চুটিচিত্ৰ নিৰ্মাণ কৰি আছে, আমাৰ যিবিলাক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যিটো কথা বাঢ়ি দিছিল যে ভোকেল ফৰ লোকেল, সেই একে মেছেজ তেওঁ কিন্তু দেখিছোঁ যে তেওঁ আমাৰ স্থানীয় অঞ্চলবিলাকৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ অভিনয় কৰা যিবিলাক আগ্ৰহী ল'ৰা ছোৱালী তেওঁলোকক লৈ এই চুটিচিত্ৰবিলাক কৰি আছে। আৰু মই সেইটো কথাত বৰ আপ্লুত হৈছোঁ। মই পংকজ পল্লৱ শৰ্মাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মামৰ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ শেহতীয়া নিবেদন এই চুটিছবিখন আজি নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত আমি শুভমুক্তি অনুষ্ঠান আয়োজন কৰিছোঁ। ইতিমধ্যে অসমৰ বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে শুশ্ৰূষা হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ গোপাল কলিতাদেৱো। আৰু আমি বৰ্তমান সমাজত চলি থকা এটা বিৰাট ডাঙৰ সমস্যা মামৰৰ জৰিয়তে আমি ৰাইজৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু এই সমস্যাটো যাতে সমাধান হয়, সমাজ যাতে ক্ষয় নাযায়, তাৰ কাৰণে আমি ৰাইজৰ মাজত চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি এই মামৰখন পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত আজি আমি ৰিলিজ কৰি দিম। আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই ছবিখন চাওক আৰু কেনেকৈ মামৰ সমাজৰ পৰা গুচাব পাৰি তাৰ ক্ষেত্ৰত প্ৰত্যেকে একোটা পৰামৰ্শ দিয়ক। এখন চাই মই নিশ্চিন্তভাৱে খুব ভাল পাইছোঁ। আৰু তাক চুটি চিনেমা কথা যাব বুলি কোৱা হৈছে, শ্বৰ্ট চিনেমা। আৰু শ্বৰ্ট চিনেমাখনৰে আচলতে পপুলাৰিটি আছে। লং চিনেমাৰ যুগটো 3 ঘণ্টীয়া, মাজত একবাৰ ইণ্টাৰভেল, সেই যুগটো এতিয়া আমি নাই। গতিকে এই যিটো মেছেজ খুব ডাইৰেক্টলি দিব খোজা হৈছে, গতিকে সেইটোৱে মই ভাবোঁ সমাজৰ এটা বৃহৎ উপকাৰ সাধন কৰিব। আৰু মই ভাবোঁ এনেকুৱা কথাছবিৰ প্ৰয়োজন আছে। আৰু তাত এজনী ছোৱালী এটা প্ৰতিভূহে এনেকুৱা বহুত আমাৰ সমাজত এনেকুৱা আছে যিবিলাক অনাদৃত, অৱহেলিত, উপেক্ষিত এনেকুৱা হৈ আছে, অসন্মানিত। গতিকে সেইসকলক আমি আনি সেইসকলৰ যিটো জীৱনচৰ্যা সেইটো আমি অলপ পৰ্যালোচনা কৰিব লাগে। পৰ্যালোচনা কৰি সমাজে ব্যৱস্থা এটা ল'ব লাগে। সমাজৰ এটা দায়িত্ব এটা, সমাজৰ এটা অব্লিগেশ্যন এটা আছে। গতিকে সমাজ যিটো অব্লিগেশ্যনটো লৈ আগবাঢ়িব লাগে। কাৰণে সেই মেছেজটো এই কথাছবিখনত অতি সুন্দৰকৈ ডাইৰেক্টলি সকলোৱে বুজি পোৱাকৈ অতি সৰল সহজ ভাষাত দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ থাকিল।